তো এইফালে অলরেডি আধা লিটার রাখা হয়ে গেছে আপনাদের और पिच रिपोर्ट दिए से हमारा राजा भाई আমার পিচৰ এটা ৰেকৰ্ড আছে तो देख सकते हो ये पिच बहुत ज्यादा हार्ड है মানে প্রথম পুরস্কার কি থাকিব তো ভাইটি আর কি সাবন্ডি কাটিছে আজি খেলখন কেনেকুৱা হ'ব तो भाई लोग वेलकम टू माय चैनल आफ्ताब बनाया व्लॉग्स तो गई আছো এতিয়া আমাৰ গোৱালপাৰাৰ ঈদগাহ খেলপথাৰ মানে ঈদগাহ খেলপথাৰত অইনন বছৰৰ দৰে এইবেলিও সেঙ্গুইন ক্লাবৰ সৌজন্যত এখন ডে এণ্ড নাইট টেনিছ বল ক্ৰিকেট টুৰ্নামেণ্ট অৰ্গানাইজ কৰা হৈছে আৰু এইবেলি এই টুৰ্নামেণ্টখনৰ সিজন 10 আৰম্ভ হ'বলৈ গৈ আছে আৰু আপোনালোকে যদি যোগদান কৰিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত আহি থকা নম্বৰত কল কৰি কেনে ধুনীয়াকৈ যোগদান কৰিব পাৰিব বাৰু এতিয়া সবিশেষ জানিবলৈ বলক ঈদগাহ খেলপথাৰ আৰু মোৰ লগত গৈ আছে আমাৰ শফিক ভাই তো শফিক ভাই এইবাৰ ডে নাইট টুৰ্নামেণ্টৰ সিজন 10 চলি আছে না তো আপোনালোকে জুনে জুনে জয়েন কৰিব খোজে আৰামছে জয়েন কৰিব পাৰিব বাকি ইনফৰমেশন খিনি তাতে গৈ কেনে দি আছো আৰু আহি পালো গোৱালপাৰা ঈদগাহ খেলপথাৰ নেয়াৰ নয়াপাৰা পাৱাৰ হাউস আৰু এই টুৰ্নামেণ্টখনৰ কমিটি মেম্বাৰসমূহ ইয়াতে আছে আৰু সকলোকে মই প্ৰথমতে নমস্কাৰ জনাইছো নমস্কাৰ নমস্কাৰ ইয়াত আপা ভাইটি আহাৰ কাৰণে বিশেষ ধন্যবাদ বহুত বহুত ধন্যবাদ হয় হয় বহুত বেছি নিশ্চয় আৰু এইখন হৈছে গোৱালপাৰা জিলাৰ নাম্বাৰ 1 টেনিছ বল ডে নাইট ক্ৰিকেট টুৰ্নামেণ্ট আৰু এই টুৰ্নামেণ্টখন অনুষ্ঠিত হ'ব অহা 5 জানুৱাৰী 2024 ৰ পৰা আৰু শেষ হ'ব 7 জানুৱাৰী 2024 তাৰিখে আচ্ছা এই টুৰ্নামেণ্টখনত মানে আমাৰ অসমৰ যিকোনো মানে ক্ৰিকেট টিম আহিব পাৰিব নিশ্চয় 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 আচ্ছা আপোনালোকৰ এই টুৰ্নামেণ্টত মানে প্ৰথম পুৰস্কাৰ কি থাকিব 70000 উইথ ট্ৰফি 70000 উইথ ট্ৰফি ওকে হয় আৰু ৰানাৰ্ছ আপে কি পাব ৰানাৰ্ছ পাব 40000 উইথ ট্ৰফি 40000 উইথ ট্ৰফি ওকে বঢ়িয়া আৰু এই টুৰ্নামেণ্টটো আজিৰ পৰা নহয় 2012 চনৰ পৰা চলি আহি আছে এই টুৰ্নামেণ্টখনৰ বিষয়ে আজি 10 বছৰ চলি আছে আমি ৰাজ্যৰ পৰা বহুত সহানুভূতি পাইছো হয় 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 এইটো আমি চাই আহি আছো একদম লাইটিং সাইটিং জাগাই নাথাকে মানুহ ইয়াতে থিয় হোৱা এনেকুৱা হৈ যায় হয় হয় মানে ইয়াত কোনো গণ্ডগোলৰ কোনো সৃষ্টি নহয় মানে ৰাইজে খুব শান্তিপূৰ্ণভাৱে খেলখন চাই আমাৰ মানে খেল পতা উদ্দেশ্য যে আজিকালিতে গমে পাই আছে যে নিচাযুক্ত প্ৰগ্ৰামটো বেছি হৈ আছে এই উদ্দেশ্যতে আমি ৰখা যে ল'ৰা ছোৱালীবিলাক খেলক মানে নিচাযুক্ত দ্ৰব্যত আজিকালি ল'ৰা ছোৱালী কেনেকৈ সোমাই গৈছে আপোনালোকে গম পায় তো সেইটোৰ পৰা যাতে অলপ হাত সাৰি থাকিব পাৰে খেলৰ লগত যেতিয়া মানুহ জড়িত হৈ যায় তেতিয়াহ'লে এইবিলাকৰ পৰা হাত সাৰাত বহুতখিনি সহযোগিতা হৈ যায় তো মানে এটা বহুত বেছি ভাল মেছেজ দিব খুজিছে এওঁলোকে এই খেলখনৰ জৰিয়তে হয় না হয় 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 আচ্ছা ভাই ইয়াতে মেন অফ দ্য মেচ মেন অফ দ্য সিৰিজ এনেকুৱা কিবা ট্ৰফি বা কি প্ৰাইজ মানি পাব নেকি পাব মেন অফ দ্য সিরিজ আছে আমার 5000 ওকে উইথ ট্রফি মেন অফ দ্য ম্যাচ ফাইনাল 2000 উইথ ট্রফি বেস্ট বেসম্যান 2000 উইথ ট্রফি বেস্ট ফিল্ডার 2000 উইথ ট্রফি ওকে বেস্ট বোলার 2000 উইথ ট্রফি ওয়াও আৰু সাহিবুল ভাই আপোনালোকক ধুনীয়াকৈ কৈ দিলে ইয়াতে মেন অফ দ্য সিৰিজ মেন অফ দ্য মেচত কি পাব আপোনালোকে গম পাই গৈছে তো ইয়াতে বহুতখিনি প্ৰাইজ মানিও আছে আৰু লগতে ট্ৰফি আছে তো আপোনালোকে ইয়াতে আহি কেনে জয়েন কৰিব পাৰিব খেলখন ধুনীয়াকৈ উপভোগ কৰিব পাৰিব আৰু যিমান আমাৰ গোৱালপাৰাবাসী ৰাইজ আছে সকলোৱে ইয়ালৈ আহিব ধুনীয়াকৈ এই খেলখনক সাপোৰ্ট কৰিব চাব আচ্ছা ৰাজা ভাই আৰু লগতে গোটেই কমিটি মেম্বাৰক মই এবাৰ সুধি আছো তাৰমানে গোৱালপাৰাবাসী ৰাইজে ইমান দিন এই খেলখনকতো বহুত সাপোৰ্ট কৰি আহিছে সঁহাৰি জনাই আহিছে তো আপোনালোকে আমাৰ গোৱালপাৰাবাসী ৰাইজক কি ক'ব গোৱালপাৰা ৰাইজ আমাক বহুত সঁহাৰি জনাইছে হয় হয় আগন্তুক সঁহাৰি জনাই ইয়াতকে আমি ডাঙৰ খেল পাতি দেখুৱাম হয় আমি গোৱালপাৰা ৰাইজলৈ অশেষ ধন্যবাদ আৰু আমিতো ভালকে জানো আমাৰ গোৱালপাৰাবাসী ৰাইজে কিমান সাপোৰ্ট কৰে আৰু মোকো বহুত সাপোৰ্ট কৰি আছে যাৰ কাৰণে মোৰ চেনেলটো বহুতখিনি আগবাঢ়ি গৈছে তো বহুত বেছি ধন্যবাদ আপোনালোকক আৰু আপোনালোকে ইয়ালৈ আহিব খেলখন উপভোগ কৰিব আৰু এইফালে চাব পাৰে মানে ডে নাইট খেলতো আপোনালোকৰ লাইট লাগিব লাইটৰ টাৱাৰ লাগিব ন এইফালে অলৰেডি টাৱাৰ হোৱা আৰম্ভ হৈ গৈছে চাব পাৰে আপোনালোকে আজি আমি মানে আধাৰশিলা স্থাপন কৰিলো টাৱাৰৰ বাকি কাম চলি আছে আমি মোটামুটি এসপ্তাহৰ ভিতৰতে ফিল ক্লিয়াৰ কৰি দিব তো এইফালে অলৰেডি আধা লিটাৰ ৰাখা হৈ গৈছে আপোনালোকে গম পাইছে এইটো লাইট পোষ্ট বুলিও ক'ব পাৰে টাৱাৰ বুলিও ক'ব পাৰে আপোনালোকে অলৰেডি লগোৱা হৈ গৈছে এটা আৰু চাৰিওফালে লাহে লাহে বনি যাব আৰু বেছি দিন নাই আৰু আপোনালোকে ধুনীয়াকৈ ইয়াতে আহি যাব আৰু আপোনালোকে যিমানে পাৰ্টিচিপেট কৰিব খোজে ধুনীয়াকৈ পাৰ্টিচিপেট কৰিব দাদাহঁতৰ মানে কণ্টেক্ট নাম্বাৰটো মই ডেছক্ৰিপশ্যনতো দি দিম আৰু স্ক্ৰীনতো দি দিম আপোনালোকে ইয়াতে ফোন কৰি কেনে এওঁলোকৰ লগত কণ্টেক্ট কৰি ইয়াতে আপোনালোকে জইন কৰিব পাৰিব হয় না হয় 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 আৰু জইনিং ফিজ হৈছে মাত্ৰ 2100 টকা তো আপোনালোকে কল কৰি ল'ব ভাইটি অকমান পিছখন চাই যাব আচ্ছা পিছৰ কাম চলি আছে এইটা আপোনালোক পিছখন দেখুৱাই দি আছো মানে কেনেকুৱা হয় অলপ পিচ ৰিপৰ্ট দি আছে আমাৰ ৰাজা ভাই পিছ মোটামুটি বৰ্তমান আমি ইয়াতে যিখিনি বোনটো আমি উঠাই দিয়া হৈছে হয় আৰু এতিয়া ৰোলিং হ'ব পানী হ'ব তাৰ পিছতহে আমি পিছখন মানে এতিয়ালৈকে আমি 30% পিছখন হৈ আছে 30% হৈ গৈছে আমাৰ পিছৰ এটা ৰেকৰ্ড আছে ইয়াৰে ঈদগাহ ফিল্ডৰ পিছখন মানে খেলুৱৈসকলেও মানে খেলিও খুব ইয়াতে ভাল পায় तो देख सकते हो ये पिच बहुत ज्यादा हार्ड है देख सकते हो कितना हार्ड है अभी इस पिच पे खेल के मजा ही अलग आएगा तो थोड़ा सा हिंदी कमेंट्री भी कर दिया पिच रिपोर्ट आप लोगों को दिखा दिया तो आप लोग आएंगे इस पिच पे खेल के कैसा लगता है फिर आप लोग भी बताइएगा और এইফালে আমাৰ লগত আছে চিলড্ৰেন পাৰ্টি মানে তামাম মুলে খেলখনৰ কাৰণে এক্সাইটেড হৈছে পুৰা এক্সাইটেড হৈ আছে নেকি ভাইটি কি চাবন্দি কাটিছে আজি খেলখন কেনেকুৱা হ'ব কেই তাৰিখৰ পৰা হ'ব খেল
বাপৰে বাপ তো এওঁলোকৰ এক্সাইটমেণ্ট চাইছে তো এই বাচ্চা কেইটা নহ'লে মানে খেলৰ মজাও নাহিব আৰু ইয়াৰ পৰা কি কিবা ভালকে ক্ৰিকেট খেলিবা তোমালোকে আমাৰ গোৱালপাৰাৰ নাম ৰোশন কৰিবা অসমৰ নাম ৰোশন কৰিবা ইণ্ডিয়াৰ নাম ৰোশন কৰিবা ওকে ভেৰি গুড দিয়া টাটা বাই বাই হা তো ভাই লোক আহতে শফিক ভাইৰ লগতে আহিছিলো আৰু শফিক ভাই এতিয়া আমাক খবৰ কৰি আছে শফিক ভাই বহুত ধন্যবাদ টাইমটো দিয়াৰ লাগে বহুত বহুত ধন্যবাদ হয় আপোনালোককো বহুত বেছি ধন্যবাদ ভাই বহুত ভাল লাগিল হয় আপোনাৰ হয় হয় কাৰণে ওকে থ্যাংক ইউ ভাই থ্যাংক ইউ তো ভাই লোক যদি আজিৰ ভিডিঅটো চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈকে জয় হিন্দ জয় আই অসম আৰু আপোনালোকে যদি পাৰ্টিচিপেট কৰিব খোজে তেতিয়াহ'লে ধুনীয়াকৈ ইয়াতে কণ্টেক্ট নাম্বাৰ থাকিব না আপোনালোকে কল কৰি ল'ব গোৱালপাৰাবাসী ৰাইজলৈ অশেষ ধন্যবাদ লগতে আফতাব ভাইটিক বহুত ধন্যবাদ ইয়ালৈ অহাৰ থ্যাংক ইউ আপোনালোকে মোক মাতিছে ইমান সন্মান কৰিছে তাৰ কাৰণে আপোনালোককো বহুত বেছি ধন্যবাদ